ডক্টৰ পুলিন চন্দ্ৰ বৰাই 1965 চনৰ 1 জুনত নগাঁৱৰ কামপুৰৰ দেৱনাৰীগলী গাঁৱত জন্মগ্ৰহণ কৰিছিল। তেখেতৰ পিতৃ যোগেন্দ্ৰনাথ বৰা এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আছিল। মাতৃ আছিল কণমাই বৰা। শুনি পেলাই আচৰিত হ'লোঁ, কিন্তু আচৰিত হ'বলগীয়া কথা নহয়। মানুহ এটা পৰ্যায়ৰ পৰা আন এটা পৰ্যায়লৈ গুচি যায়, এইটোৱে ৰিটায়াৰমেণ্ট, অৱসৰপ্ৰাপ্তি। তাৰমানে বেলেগ আকৌ অন্য কাম কৰিব, অন্য চিন্তা, এইবিলাকতো হয়েই। পত্নী আৰু ল'ৰা ছোৱালীৰ সৈতে 4জনীয়া পৰিয়াল। জ্যেষ্ঠ ভাতৃ বিনোদ চন্দ্ৰ বৰা অৱসৰপ্ৰাপ্ত জেনেৰেল মেনেজাৰ, নেপকো লিমিটেড আৰু বৰ্তমান গুৱাহাটীৰ বাসিন্দা। পুলিন চন্দ্ৰ বৰা, মই প্ৰায় 83ৰ পৰা এই মানুহজনক ছাত্ৰ হিচাপে পাইছোঁ, শিক্ষক হিচাপে পাইছোঁ আৰু এজন এডমিনিষ্ট্ৰেটৰ হিচাপেও পাইছোঁ। প্ৰতিটো ক্ষেত্ৰতে পুলিন চন্দ্ৰ বৰা প্ৰত্যেকটো ক্ষেত্ৰত আহি পেলাই ফেইলৰ যাক কথাটো সেইটো নাই, ছাকচেছফুল এজন সৈনিক। সেইটো কাৰণে ময়ো যথেষ্ট আনন্দিত হৈ পেলাই যে পুলিন চন্দ্ৰ বৰা মোৰ ছাত্ৰ। ডক্টৰ পুলিন চন্দ্ৰ বৰাই স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল। তেখেতৰ দেউতাকে শিক্ষকতা কৰা কামপুৰ, কামেশ্বৰ, বৰঠাকুৰ মজলীয়া বিদ্যালয়ত আৰু হাইস্কুলীয়া শিক্ষা কামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা গ্ৰহণ কৰিছিল। কলেজীয়া শিক্ষা আৰম্ভ কৰিছিল নগাঁও মহাবিদ্যালয়ত 1982 চনত প্ৰাক বিশ্ববিদ্যালয়ৰ শিক্ষা গ্ৰহণেৰে আৰু পৰৱৰ্তী সময়ত স্নাতক শিক্ষা ভূগোল বিষয়ত মেজৰলৈ উত্তীৰ্ণ হয়। কটন মহাবিদ্যালয়ৰ পৰা 1991 চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। 1992 চনৰ 10 ছেপ্টেম্বৰ নিয়মীয়া প্ৰবক্তা পদত নগাঁও মহাবিদ্যালয়ত যোগদান কৰে। যোগদানৰ সময়ত ICSSRৰ জুনিয়ৰ ফেলোশ্বিপ আছিল যদিও চাকৰিত যোগদান কৰি উক্ত ফেলোশ্বিপ পৰিত্যাগ কৰিছিল। দক্ষ, চিনচিয়াৰ আৰু নিয়মানুৱৰ্তিতা যিটো সেইটো তাৰ পালন কৰি গৈছিল, সেইটো কাৰণে সি জীৱনত ছাকচেছফুল। তাৰ মেণ্টেল এইজটো সদায় যথেষ্ট আগবাঢ়ি গৈ আছিল ক্ৰনলজিকেল এইজতকৈ। পুলিন চন্দ্ৰ বৰা আমাৰ ডিপাৰ্টমেণ্টত মোৰ জীৱনৰ গোটেইটো অংশতেই যেতিয়া মই ৰিচাৰ্চ কৰি আছিলোঁ, ই ছাৰ দৰে আছিল মোৰ লগত। তেখেতে 2006 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা PhD ডিগ্ৰী লাভ কৰিছিল। PhD ডিগ্ৰী গৱেষক তত্ত্বাৱধায়ক যুটীয়াভাৱে ডক্টৰ দোলাং চন্দ্ৰ গোস্বামী আৰু ডক্টৰ ৰঞ্জন শইকীয়া আছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেখেতে PhD ডিগ্ৰী লাভ কৰিছিল। গৱেষণাৰ বিষয়বস্তু আছিল এ জিঅ'মৰ্ফলজিকেল ষ্টাডি অফ লেণ্ডশ্লাইড এণ্ড ৱাটাৰলগিং হেজাৰ্ডছ ইন গুৱাহাটী চিটি, আছাম। 1998 চনৰ পৰা 2023 চনলৈকে বিভিন্ন জাৰ্নেলত তেখেতৰ বহুতো গৱেষণা পত্ৰ প্ৰকাশিত হৈছে। ইয়াৰে 4খন ইণ্টাৰনেশ্যনেল জাৰ্নেলত প্ৰকাশিত হৈছে, 17খন নেশ্যনেল জাৰ্নেলত প্ৰকাশিত হৈছে, 11খন ৰিজিয়নেল জাৰ্নেলত প্ৰকাশিত হৈছে আৰু 6টা বুক চেপ্টাৰো প্ৰকাশিত হৈছে। তেখেতৰ 2টা মেজৰ ৰিচাৰ্চ প্ৰজেক্ট জইণ্টলি জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্ট কটন কলেজৰ লগত সম্পন্ন কৰিছিল আৰু এটা মাইনৰ ৰিচাৰ্চ প্ৰজেক্টটো সম্পন্ন কৰিছিল। নমস্কাৰ। নগাঁও কলেজ স্বতন্ত্ৰ ভূগোল বিভাগৰ সকলো অধ্যাপক অধ্যাপিকালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক দুআষাৰ ক'বলৈ সুবিধা দিয়াৰ বাবে। আজি এখেতৰ অৱসৰৰ দিন, মই যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ তেখেতে যে সুকলমে আহি আজিৰ দিনটোত উপনীত হৈছেহি। ডক্টৰ পুলিন চন্দ্ৰ বৰাই তেখেতৰ সাংসাৰিক জীৱনৰ
পাতনি মেলিছিল বিনীতা বৰাৰ লগত। পত্নী বিনীতা বৰাই ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল আৰু 2000 চনত BA ডিগ্ৰী আহৰণ কৰিছিল যদিও চাকৰিত যোগদান কৰা নাছিল। 2004 চনত নগাঁৱতে স্থায়ীভাৱে থাকিবলৈ লয় আৰু পানীগাঁও নামগড় পথত স্থায়ীভাৱে বৰ্তমানেও বসবাস কৰি আছে। Congratulations on your retirement, Dita. I'm so proud of everything you have achieved throughout your career, but more than that, I'm proud of the person you are. Strong, disciplined, resilient, and kind. Rudhir, aru mor falor pra tumaloi bahut shubhechha thakile and wishing you peace, happiness, good health, and all the very best as you move into this new chapter of your life. Thank you. ছোৱালীয়ে বৰ্তমান স্নাতক চতুৰ্থ ষান্মাসিকত ভূগোল বিজ্ঞান বিষয়ত মেজৰ হিচাপে অধ্যয়নৰত নগাঁও মহাবিদ্যালয়তে, লৰাই গুৱাহাটী এলেন কোচিং ইনষ্টিটিউটত JEEৰ বাবে শিক্ষা লাভ কৰি আছে। নগাঁও কলেজত দক্ষতাৰে 33 বছৰ অধ্যাপনা কৰি 6 মাহ কাল ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে কাৰ্য সম্পাদন কৰা ডক্টৰ পুলিত চন্দ্ৰ বৰাৰ অৱসৰকালীন জীৱন অধিক সুন্দৰ, কৰ্মময় আৰু প্ৰাণৱন্ত হৈ উঠিবৰ বাবে নগাঁও কলেজ পৰিয়ালৰ তৰফৰ পৰা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।